পৰিৱৰ্তন বুলি নকওঁ মই এতিয়া পৰিৱৰ্তন শব্দটো আমাৰ আমনি লাগিছে শুনি প্ৰকৃততে সলাই পানি ৰূপান্তৰ শব্দটো বিচাৰিম উঠি অহা নৱপ্ৰজন্মক আমি বাধা দি কেতিয়াও ৰাখিব নোৱাৰোঁ সেয়েহে এই নৱপ্ৰজন্মসকলে যিটো ভাল দেখে আমাৰ সেইটোৱে সত্য তেওঁলোকে পৰিৱৰ্তন শব্দটো শুনি কিন্তু পৰিৱৰ্তনৰ বিপৰীতে এতিয়া তেওঁলোকে কি বিচাৰিছে এই ভিডিঅ'টোৰ মাজতে আপোনালোকে নিশ্চয় গম পালে যেনেকৈ আমাৰ অসমত পোনপ্ৰথমতে বিজেপি আহোঁতে সৰ্বানন্দ সোণোৱালদেৱ বিজেপি প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হৈছিল যিহেতু তেওঁক সকলোৱে সন্মান কৰে আৰু শ্ৰদ্ধা কৰে তেওঁ এজন বিজেপিত আছে যদিও সুদক্ষ ব্যক্তি তেওঁক সকলোৱে এতিয়াও সন্মান কৰিব কিন্তু চতুৰালি হ'লে সকলোৱে বেয়া পায় সেয়েহে আকৌ তেওঁলোকে যুৱ সমাজেই যিহে নেকি বিজেপি চৰকাৰক পৰিৱৰ্তনৰ অৰ্থটো আনিছিল তেওঁলোকক জিকাইছিল আৰু এইবাৰ তেওঁলোকে আকৌ পৰিৱৰ্তন শব্দটো সলাই এইবাৰ তেওঁলোকে আকৌ নতুন এখন অসম গঢ়াৰ সপোন দেখিছে সংসদৰ পাৰ্লিমেণ্টৰ প্ৰায়খিনি ভিডিঅ' আমি চাইছোঁ আৰু ভাল লাগে দেখি আৰু বিশেষকৈ এজন আমাৰ য়ংষ্টাৰসকলৰ অসমৰ পৰা মানে এজন ওৱান অফ দ্য য়ংগেষ্ট লিডাৰ বুলি ক'ম আপোনাক গণ্য কৰোঁ ঠিক তেনেকৈ আমাৰ অসমৰ ষ্টুডেণ্টখিনি আমাৰ য়ংষ্টাৰসকলৰ ভইচটো আপুনি খুব সুন্দৰকৈ বলিষ্ঠ কণ্ঠেৰে তাত আপুনি প্ৰতিনিধিত্ব কৰে জনপ্ৰতিনিধিৰ সভাত তাৰ কাৰণে আমাৰ ভাল লাগে আৰু আপোনাৰ যি আদৰ্শগত কথা লগতে আপোনাৰ সেই আদৰ্শগত কথাৰ লগতে আপোনাৰ যি কৰ্মখিনি প্ৰমূল্যবোধৰ মাজেৰে সমাধান কৰে দেখি আহিছোঁ আমি তাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ ইয়ালৈ অহাৰ কাৰণে আমাক ইমানখিনি সময় দিয়াৰ কাৰণে থেংক ইউ আৰু আজিৰ ছেশ্যনটোত আমি জানো আপুনি কিমান ইণ্টেলেকচুৱেল বাট দ্য পাৰ্চনেলিটি ইউ হেভ ইজ ইনক্ৰেডিবলি ছাৰ আউটষ্টেণ্ডিং এইটো ক'বই লাগিব আপুনি ধন্যবাদ তাৰ সেইটো কাৰণে দুটা প্ৰশ্ন আহিছিলোঁ আপোনাৰ কাৰণে হয় প্ৰথমটো প্ৰশ্ন মই সুধিব বিচাৰিম যে পৰিৱৰ্তন বুলি নকওঁ মই এতিয়া পৰিৱৰ্তন শব্দটো আমাৰ আমনি লাগিছে শুনি প্ৰকৃততে পৰিৱৰ্তন শব্দটো মই সলাই পানি ৰূপান্তৰ শব্দটো বিচাৰিম ৰূপান্তৰ শব্দটো আমি সকলোৱে বিচাৰোঁ য়ংষ্টাৰসকলে সকলোৱে বিচাৰে আৰু সেইটো প্ৰকৃততে আপোনাৰ মতে সম্ভৱ নে আৰু মোৰ দ্বিতীয়টো কুৱেশ্যন হ'ল আমাৰ ছাত্ৰসকলক লৈ পানি আমাৰ ছাত্ৰসকলে আমি দেখি আহিছোঁ বহুত দিনৰ পৰাই বহুত যুগৰ পৰাই বহুত কেইটা দশকৰ আগৰ পৰাই ৰাজনীতিত অংশগ্ৰহণ কৰি আহিছে সক্ৰিয়ভাৱে হওক বা তেওঁলোকে নিষ্ক্ৰিয়ভাৱে হওক কিন্তু এইটো ক্ষেত্ৰত আমাৰ ছাত্ৰসকলৰ এই কৰ্ম যি আত্মত্যাগ বলিদান সেই ক্ষেত্ৰত আপুনি কিমান দূৰ সফল বা বিফল বুলি ভাবে আৰু কি সফল মানে আমাৰ ছাত্ৰসকলৰ যি কৰ্ম ৰাজনীতিক লৈ নিজৰ দেশখনক লৈ নিজৰ জাতিটোক লৈ নিজৰ অঞ্চলটোক লৈ নিজৰ ভাষাটোক লৈ সেইখিনি আপুনি কিমান দূৰ সফল আগুৱাই গৈছে বুলি ভাবে যদি নাভাবে কিমান দূৰ বিফল হৈছে বুলি কেনেকৈ বিফল হৈছে বুলি ভাবে সেইখিনি জানিব বিচাৰিম লগতে ৰাজনীতিক লৈ আমাৰ জাতিটোৰ প্ৰতি দেশখনৰ প্ৰতি আমাৰ ছাত্ৰসকলৰ প্ৰতি আপোনাৰ মতে কৰণীয় কি এই দুটা প্ৰশ্নই আপোনাৰ পৰা মই জানিব বিচাৰিম ধন্যবাদ মই ভাবিছোঁ যে যদি তোমালোকে ভাবা যে আমাক পৰিৱৰ্তন নহয় ৰূপান্তৰ লাগে তেতিয়া ছাত্ৰ সমাজৰ তোমালোকৰ যে বিবেক শক্তিশালী তাৰ এটা প্ৰমাণ আমি পাই গৈছোঁ আৰু যেতিয়ালৈকে ছাত্ৰ সমাজৰ বিবেক শক্তিশালী হৈ থাকে তেতিয়ালৈকে আমাৰ একো চিন্তা নাই মই কোৱা নাই যে মোৰ পক্ষে হ'ব লাগে বা মোৰ বিপক্ষে হ'ব লাগে বিবেক শক্তি বিশেষকৈ ছাত্ৰ সমাজৰ সদায় সবল আৰু শক্তিশালী হ'ব লাগে যিহেতু প্ৰত্যেক আন্দোলন যিমানবোৰ আন্দোলন হৈছে আমাৰ স্বাধীনতা সংগ্ৰামৰ পৰাই চোৱা বা বিভিন্ন অন্য দেশৰ ভিতৰত যিমানবোৰ আন্দোলন হৈছে ছাত্ৰসকলে তাৰ নেতৃত্ব লৈছে সেইকাৰণে ছাত্ৰ সমাজ যদি সজাগ সচেতন হৈ থাকে তেতিয়া আমাৰ দেশখন এটা ভাল দিশেৰে গৈ আছে আৰু কৰিবলগীয়া মই ভাবোঁ যদি কিবা আছে এতিয়া হ'ল যে আজিৰ তাৰিখত মই ভাবোঁ যে আধুনিক যুগত যেতিয়াৰ পৰা আমাৰ এই ছ'চিয়েল মিডিয়া আহিছে ছ'চিয়েল মিডিয়াত বহুত অপপ্ৰচাৰো চলি থাকে যাৰ ফলত মানুহে আজি সময় নাপায় যে অধ্যয়ন কৰিবলৈ যে অপপ্ৰচাৰটো সঁচা নে মিছা তো সেইকাৰণে আজি তাৰিখত বহুত মিছা কথাও খুব সোনকালে প্ৰচলিত হৈ যায় মানে এটা উদাহৰণস্বৰূপ যে এইবোৰ কেতিয়া আহোমৰ পোচাক পিন্ধাই নাই অপপ্ৰচাৰ এটা খুব মানে প্ৰচলিত তেতিয়া আকৌ ইমান প্ৰচলিত হৈ যায় যে সাংবাদিকসকলে প্ৰশ্ন সুধিব মানে ইমান গুৰুত্ব দিয়া যায় যে সাংবাদিকসকলে দুটা তিনিটাহে প্ৰশ্ন সুধিব পাৰে তাৰ ভিতৰত এটা প্ৰশ্ন ব্যস্ত কৰি এনেকুৱা এটা প্ৰশ্নত সময় দিব যে এনেধৰণৰ যে ছ'চিয়েল মিডিয়াৰ যোগেদি অপপ্ৰচাৰ যে প্ৰচলিত নহয় যিহেতু অপপ্ৰচাৰ হ'লে কেতিয়াবা সমাজৰ মাজত সংঘাত হয় কেতিয়াবা আমাক কাৰোবাক বেয়া পাবলৈ আমি আৰম্ভ কৰোঁ তো এনেধৰণৰ আমি ফেক নিউজবোৰ কেনেকৈ ভাঙিব পাৰোঁ অপপ্ৰচাৰ কেনেকৈ সোনকালে আমি সঁচাটো ৰাইজৰ মাজত মানুহৰ মাজত লৈ যাব পাৰোঁ সেয়ালৈও কিছু চিন্তা বিশেষকৈ সামাজিক মাধ্যম তোমালোকে আমাতকৈ বেছি ব্যৱহাৰ কৰা তো সেইখিনি কথা অলপ জানিবলৈ বুজিবলৈ কৰিবলৈ এটা গুৰুত্বপূৰ্ণ একেৰাহে ক'ব লাগিব যে আজি আধুনিক যুগত যুৱকসকলৰ ওপৰত মানসিকভাৱে যথেষ্ট হেঁচা আগতেও আছিলে কিন্তু আজিৰ তাৰিখত মই অনুভৱ কৰোঁ যে হেঁচা অলপ বেছি
যে আজি পৰিৱেশটোৱে অলপ বেলেগ। আজি সামাজিক মাধ্যমত ইনষ্টাগ্ৰামত মোৰ কিমান ফলোৱাৰ্ছ, মোৰ কিমান লাইক, মোৰ মেকআপ ভাল হৈছে নে নাই, মোৰ বডি ভাল হৈছে নাই, বহুত আমি এনে আমাৰ পৰীক্ষাৰ হেঁচা আছেই, মা দেউতাসকলৰ হেঁচা আছেই। এতিয়া ইনষ্টাগ্ৰামৰ ফেচবুক আৰু এটা এক্সট্ৰা আমি হেঁচা নিজৰ ওপৰত দিছোঁ। কিছুমানে হেঁচাটো সহ্য কৰিব পাৰে, কিছুমানে নোৱাৰে, আৰু সেইকাৰণে অলপ ডিপ্ৰেশ্যনত গুচি যায়, নেগেটিভত গুচি যায়। পৰীক্ষাৰ যে ফলাফল বেয়া হ'ল, তাৰ পিছত একদম এক্সট্ৰিম এটা সিদ্ধান্ত ল'লে। তো সেই যে পৰিৱেশটো আমি এই ক্ষেত্ৰত মই ভাবোঁ, যিদৰে আমি শাৰীৰিক সুস্থ হোৱাৰ কাৰণে আমি জিমলৈ যাওঁ, একেৰাহে মানসিকভাৱে যদি আমাক শক্তিশালী হ'ব লাগে, মানসিক শক্তি, মেণ্টেল ফিটনেছ, মেণ্টেল টাফনেছ, তাৰ কাৰণে যিদৰে থেৰাপি, তাৰ কাৰণে যিদৰে কাউন্সেলিং, এই কথাখিনি আমি অলপ প্ৰচাৰ কৰিব লাগে। যে আমাৰ হাত দুৰ্বল হ'লে আমি জিম যাওঁ, আমাৰ পৃথিৱীৰ ক'ৰবাত ফ্ৰেকচাৰ হ'লে আমি ফিজিঅ' যাওঁ। তো মানসিকভাৱে যদি আমাৰ অলপ ষ্ট্ৰেছ, আৰু সেই ষ্ট্ৰেছৰ লগত আমি কেনেকৈ যুঁজিম, তাৰ কাৰণে অলপতো কোচ লাগিবই। তো সেইকাৰণে আমি মেণ্টেল ফিটনেছ লৈ আমি কিছু আমাৰ প্ৰচেষ্টা হাতত ল'ব লাগে। আজি বিৰাট কোহলি ইমান ভাল বেটছমেন, ইমান ভাল খেলুৱক, তেওঁকো এজন মেণ্টেল কোচ লাগে। তো সেইকাৰণে মেণ্টেলি আমি ষ্ট্ৰং হৈ থাকিলে আমি নিজৰ পৰীক্ষা, আমি নিজৰ পাৰফৰ্মেঞ্চ আমি ভালদৰে দিব পাৰোঁ। আৰু যদি আমি মেণ্টেলি অলপ নাৰ্ভাছ হৈ থাকোঁ, পৰীক্ষাত প্ৰশ্ন কাকতত গোটেই প্ৰশ্নৰ উত্তৰ জানো, কিন্তু অলপ ভয়তে আমি উত্তৰটো লিখিব নোৱাৰিলোঁ। তো সেই মেণ্টেল ফিটনেছৰ ওপৰত মই ভাবোঁ ছাত্ৰৰ মাজত অলপ বেছি মানুহৰ মাজত বা চৰ্চা কৰাটো উচিত। থেংক ইউ। খুব কথা কৈ ভাল পাওঁ, তৰ্ক কৰি ভাল পাওঁ। এতিয়া কথাটো হ'ল, আমি যেতিয়া এখন তৰ্ক প্ৰতিযোগিতাও কৰোঁ, তেতিয়া আমি এখন সম্পূৰ্ণ এটা পাৰ্লিয়ামেণ্টাৰী মেথডত কৰোঁ। গতিকে আমি তেতিয়াৰ পৰাই গোটেই এই ৰাজনীতি সদনৰ যিটো ব্যৱস্থা, সাংসদসকলৰ যিটো তেওঁলোকে যিধৰণে উপস্থাপন কৰে, বিধেয়ক হওক বা যিকোনো ধৰণৰ বিষয় নহওক, সেই ব্যৱস্থাটো আমি আগতীয়াকৈ এতিয়াৰ পৰাই জড়িত হৈ থাকোঁ। গতিকে আপুনি ভাবে নেকি আচলতে এজন ছাত্ৰই মানে ৰাজনীতিক ডক্টৰ ইঞ্জিনিয়াৰৰ দৰে জীৱনৰ লক্ষ্য হিচাপে যদি ল'ব পাৰে নেকি আচলতে? তৰ্ক বিতৰ্কৰ কথা ক'লা, সেইকাৰণে তৰ্ক বিতৰ্কত মোৰ বিধায়িনী দলৰ দলপতি খুব মানে এক্সপাৰ্ট, আৰু তেওঁ যাৰ লগত তৰ্ক বিতৰ্ক কৰিব লাগে সকলোৱে জানে। তো মই এই প্ৰশ্নৰ উত্তৰ মই তেখেতৰ পৰা জানিবলৈ বিচাৰোঁ। মই থেংক ইউ, ভাল কুৱেশ্যন। মই এইকাৰণে ক'ম যে মই অলপমান ৰাজনীতিলৈ গুচি যাম আৰু দেই, এতিয়াতো ৰাজনীতি কৰিব লাগিব। আচলতে আমাৰ বৰ্তমান সময়ত আমাৰ এটা ক্ৰাইচিছ হৈছে বুলি আমি অনুভৱ কৰিছোঁ, যে আমাৰ যি সংবিধান পাইছিলোঁ, সংবিধানখনৰ প্ৰতি ভাবুকি আহিছে বুলি আমাৰ সন্দেহ হৈছে। সংবিধানখন আমি পাইছোঁ প্ৰায় 3 বছৰ আলোচনাৰ পিছত, আৰু 3 বছৰৰ আলোচনাত ভাৰতবৰ্ষৰ বিভিন্ন গ্ৰুপবিলাক, বিভিন্ন দলবিলাক সকলোৱে আলোচনা কৰি আমাৰ সংবিধানখন বনালে, কি থাকিব লাগে, কি থাকিব নালাগে। আৰু সেইটো লৈ পেলাই যেতিয়া 1950 চনৰ 26 জানুৱাৰীত প্লেচ কৰিলে, আৰু তেতিয়া আমি তাৰ পৰা আমি ল'বলৈ আৰম্ভ কৰিলোঁ। আৰু এতিয়া আমি ভাবোঁ যে যিটো তুমি ক'লা যে আমি ডিবেট কৰি থাকোঁ পাৰ্লিয়ামেণ্টাৰী, সেই ছিষ্টেমটো নোহোৱা হৈ যাব নেকি, লাহে লাহে আমাৰ এটা ধাৰণা আহিছে। এই ধাৰণাটোৰ কথা এইকাৰণেই কৈছোঁ মই, 2014 চনত যেতিয়া আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী প্ৰথমবাৰলৈ শাসনলৈ আহিলে, তাৰপিছত প্ৰথম ভাষণটো তেখেতে যেতিয়া লালকিল্লাৰ পৰা দিলে, সেই দিনটোত তেখেতে আমাৰ দেশৰ বীৰ সেনানী, স্বাধীনতা সংগ্ৰামী আৰু তেওঁৰ পূৰ্বৰ সকলো প্ৰধানমন্ত্ৰী, সকলো কেন্দ্ৰীয় চৰকাৰ, সকলো ৰাজ্য চৰকাৰ, সকলো মুখ্যমন্ত্ৰীকে ধন্যবাদ দিছিল দেশখন 1947 পিছত, স্বাধীন হোৱাৰ পিছত 2014 চনলৈকে এই সময়ছোৱাত আগুৱাই অনাৰ কাৰণে। তাৰপিছত 2016 চনৰ পিছত ৰাজনীতিটো এনেকৈ ঘূৰাই দিলে, ক'লে যে 60 বছৰে কোনো একো কৰা নাই। এতিয়া আমি ইয়াৰ পৰা কোনটো ল'ম? তেখেতৰ 2014 চনৰ কথাটো ভাল বুলি ক'ম নে 2 বছৰৰ পিছত তেখেতে কোৱাটো সঁচা বুলি ক'ম? আৰু দেশৰ মুধা ফুটা মানুহবিলাকে, শীৰ্ষ মানুহবিলাকে সঁচা কথাটো ক'বলৈ যত্ন কৰিব লাগে। আমাৰ অশোকৰ স্তম্ভত থকাৰ নিচিনা সত্যৰ সদায় জয়। আৰু এইখিনি কথা তেওঁৰ ৰেকৰ্ডখিনি আজিকালি গুগল কৰি চালে পোৱা যাব। এইটো এইকাৰণেই কৰিলে যে তেখেতে দেশৰ সংবিধানখন বদলাব বিচাৰে এটা ধাৰণা, আৰু সেইকাৰণে এইবাৰো 400 পাৰ হৈ যাব লাগে বুলি কৈছে তেওঁলোকৰ মানে সাংসদ, যাতে আমাৰ যিটো নিয়ম আছে, আমি যদি সংবিধান বদলাব লাগে, সংসদত কিমান সংখ্যাগৰিষ্ঠতা হ'ব লাগে, বিধানসভাবিলাকত কিমান থাকিব লাগে, এইটো। সেই গতিকে এইটো এটা আমি দেশখনত আমি গণতন্ত্ৰ, মুক্ত কথা কোৱাৰ ফাণ্ডামেণ্টেল ৰাইটছ। আজি দুদিনমান আগত অসমৰ গৌৰৱ বুলিয়ে ক'ম, যেনেকৈ আমাৰ গৌৰৱ গগৈ আমি গৌৰৱ কৰিছোঁ, উজ্জ্বল ভূঞা চিফ জাষ্টিচ সুপ্ৰিম কোৰ্টত এজন জাজ হৈছে। তেখেতে এটা ৰায় দিছে যে চৰকাৰক সমালোচনা কৰিলে দেশদ্ৰোহিতা নহয়, অৰ্থাৎ চৰকাৰে কিবা ভুল নীতি ল'ব পাৰে, তেতিয়াহ'লে আমি প্ৰতিবাদ কৰিব লাগিব। আজি কেইদিনমান আগত আমাৰ তিয়কৰে কিজানি বৰ্ষা বুলি ছোৱালীজনীয়ে সূৰ্য কবিতাটো লিখাৰ কাৰণে জেলত গুচি গ'ল। সেইটো জানো উচিত আছিলে? মানুহৰ এটা কথা আছে পুৰণা, যে ডেকা কালত বিপ্লৱী হ'ব লাগে, তাৰপিছত অলপ ছ'চিয়েলিষ্ট হ'ব লাগে, এনেকুৱা এটা আছে। ঠিক তেনেকৈ হিটলাৰৰ সময়ৰ কথা এটাও আছে, যে প্ৰথমে কমিউনিষ্টবিলাকক ধৰিলে বুলি ভাবিলে, তাৰপিছত ভাবিলে ছ'চিয়েলিষ্টবিলাকক ধৰিলে, শেষত গৈ যেতিয়া ইহুদীসকলক ধৰিলে, তেতিয়া মাত মাতিবলৈ কোনো নাথাকিলে। এইকাৰণে প্ৰথম ইহুদীকেইটাইও ভাবি আছিলে যে কমিউনিষ্ট হ'লে ধৰিব, ছ'চিয়েলিষ্ট নধৰে। কমিউনিষ্টখিনি খতম হৈ গ'ল।
ছ'চিয়েলিষ্টখিনিক যেতিয়া ধৰিব ল'লে ইহুদিখিনিয়ে ভাবিলে সিহঁতকে মাৰিছে আমাক নহয় সেই গতিকে লাষ্টত গৈ নিজৰ কাৰণে কোনেও মাতিব নাথাকে সেই গতিকে আমি যদি কিবা ভুল দেখোঁ আমি প্ৰতিবাদ কৰাটো আমাৰ দায়িত্ব আৰু তেতিয়া আমাৰ দেশখন বাচি থাকিব আৰু সেই গতিকে এই কথাটো তুমি যিটো মানে আমি এনেকৈ পলিটিক্স কৰিব পাৰিম নে নোৱাৰিম এই কথাটো আহি আছে এতিয়া যে আমি কৰিব লাগিব আৰু ভাল দেশৰ কাৰণে কৰিব লাগিব কমিটমেণ্ট এটা লৈ পেলাই আৰু মই ভাবোঁ যে এতিয়া মই যিহেতু মই ক'লোৱে মই পলিটিক্সৰ কথা কৈ দিম 2 মিনিট আৰু দুটা কথা কৈ দিওঁ এটা কথা মই 1987ত গ্ৰেজুৱেশ্যন ল'লোঁ মই তাৰপিছত মোৰ কলেজত দেখা দেখি নাই মোৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িলে সেইকাৰণে মই ইণ্ডিয়ান ছিষ্টেমটোৰ লগতো খুব বেছিকৈ নহয় কিন্তু আমি শ্বহীদ বোলা এটা আঁচনি দিছিল প্ৰথম বিজেপিৰ 5 বছৰ তেতিয়া আমি ল'ৰা ছোৱালীবিলাকক সহায় কৰিব পাৰিছিলোঁ এডুকেশ্যনৰ কাৰণে যাৰ ফাইনেন্সিয়েলি অলপ দুৰ্বল তাৰপিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন ক'লে যে আমি বিনামূলীয়া কলেজৰ পাঠদান দি আছোঁ ফ্ৰী এডুকেশ্যন মই তেতিয়া ক'লোঁ ফ্ৰী নহয় বেক লাগিলে এডমিশ্যন ল'ব লাগে মই এতিয়া জানিব বিচাৰিছোঁ বেক লাগিলে এডমিশ্যন ল'ব লাগে নেকি এডমিশ্যন কলেজবিলাকত জানা নি তোমালোকে সেইটো আকৌ কেঞ্চেল হৈ যায় কেঞ্চেল হৈ যোৱা মানে ফ্ৰী এডমিশ্যনটো নহয় কিন্তু তেওঁৰ মই যেতিয়া এইটো ক'লোঁ যে মই জনাত নহয় তেখেতে তোমালোকে মোৰ স্পীচটো আৰু তেওঁৰ স্পীচটো চাবা তেখেতে একদম দম দি পেলাই ক'লে যে এইটো ফ্ৰী এডমিশ্যন হয় মই দিছোঁ কিন্তু মই ক'লোঁ চাৰ্কুলাৰ আছে 75% এটেণ্ডেঞ্চ নহ'লে বা আমাৰ এতিয়া কিমান লিখা থাকে যে আমাৰ ছাৰ কিমান নাই ছাৰবিলাক নাথাকিলে কোনোবাই ভালকৈ পঢ়িব নোৱাৰিলে বেগ লাগি যাব পাৰে কাৰোবাৰ কাৰণ ভালকৈ পঢ়িব জানিলেতো ঘৰত বহি দি দিব চবৰে একেই বুদ্ধিমত্তা কম বেছি হ'ব পাৰে ন সেই গতিকে তেখেতে কিমান ধুনীয়াকৈ মিছা কথা এটা ক'লে আৰু এতিয়া যদি ইমান ডাঙৰ মানুহে মিছা কথা কয় আৰু সেই গতিকে আমি ৰাজনীতি কৰিলেও সঁচা কথাখিনি কৈ ৰাজনীতি কৰিব লাগে যিটো নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া হয় আৰু প্ৰতিশ্ৰুতিটোৰ পিছত কোনোবাই যদি কৈ দিয়ে যে এইবিলাক ভোট ল'বলৈ কৰিছিলোঁ জুমলা তেতিয়াহ'লে আমাৰ দেশৰ গণতন্ত্ৰৰ প্ৰতি মানুহৰ আস্থা কেনেকৈ থাকিব আৰু আস্থা নাথাকিলেতো কোনোবাই সন্ত্ৰাসবাদী হ'ব কোনোবাই কিবা কৰিব এই গতিকে আমি দেশখন আৰু গণতন্ত্ৰ জীয়াই ৰাখিবলৈ হ'লে আমি গণতন্ত্ৰত বিশ্বাস কৰিব লাগিব নিজৰ বিচাৰ বুদ্ধি বিবেক লগাই ভোট দিব লাগিব সেইটোৱে মোৰ মেছেজ অন্য মই আৰু চবৰে মই ভাবোঁ যে মই যেনেকৈ মোৰো অকণমান বুদ্ধি চিন্তা কৰিবলৈ মগজত কিবা এটা দিছে চবৰে আছে মগজত সেইকাৰণে আমি এইটো চেষ্টা কৰিব লাগে আৰু মানে যিটো আজিকালি কৈ থাকে হোৱাটছআপ ইউনিভাৰ্চিটি কিবা কিবি অলপ কম পঢ়িব লাগে সেইটো কিতাপত বহুত কথা পোৱা যাব থেংক ইউ অ'কে লাষ্ট এতিয়া দেই